সকলোকে স্বাগতম জনাইছো মোৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ। এই সুন্দৰ পৰিৱেশৰ পৰা দেখিছেনে কি সুন্দৰ পৰিৱেশ আপোনালোকলৈ লৈ আহিছো এটা একদম বঢ়িয়া খবৰ। আৰু এই বঢ়িয়া খবৰটো পালে আপোনালোকৰ মনটো ভাল লাগিব, যেহেতু সামাজিক মাধ্যমৰ পৰা দুগৰাকী বিশেষ মহিলা নাইকিয়া হৈ আছিলে আৰু ক'ত গৈছিলে হঠাতে আহি পেলাই কি হ'ল, যেতিয়া টলৰ সন্মুখীন হ'ল আহি পাই গ'লহি দেই, আহি পাই গ'লহি গুৱাহাটী। আৰু গুৱাহাটী পোৱাৰ লগে লগে জানেই আৰু কেনেকুৱা। তাৰপিছতে আহি গ'ল প্ৰথমতে আমাৰ মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী মামী। আৰু ৰিণিকী মামীয়ে আহিয়ে ঘোষণা কৰি দিলে যে তেওঁ কি হ'ব, ককা দেউতা নাতি আৰু হাতী দুইৰ উপাৰ্জনৰ ধনেৰে মানে বানাক্ৰান্ত লোকসকললৈ 1 কোটি টকাৰ ঘোষণা কৰিছে, সাহায্য ঘোষণা কৰিছে 1 কোটি টকাৰ। আৰু 50খন বিদ্যালয়লৈ 2 লাখকৈ টকা মানে অনুদান আগবঢ়াব সেইটো ক'লে। কিন্তু ইয়াৰ আগতে বৰদিনে প্ৰতিখন স্কুললৈকে প্ৰতিটো মন্দিৰলৈকে সেইখিনি আগবঢ়ালে। আন চাই কি হৈছে হেৰিলৈকো মানে লেট্ৰিন বাথৰুমলৈকো বহুত মানুহে তাত মানে শাস্তি হৈ আছে, বিশেষতে মহিলাসকল। মতা মানুহটো বাৰু য'তে ত'তে নহয় জানো, মহিলাসকলক। কিন্তু এতিয়া ভাল খবৰটো হ'ল সেইটোৱেই আহি গ'ল। তেওঁলোকক লৈ পেলাই বহুত ট্ৰল কৰি আছিলে সামাজিক মাধ্যমত, আৰু কৰিবও, কাৰণ তেওঁলোক হ'ল বিশেষ মহিলা। মুখ্যমন্ত্ৰীৰ পত্নীৰ কথাটো বাৰু নকওঁ, আৰু এগৰাকী আছে নহয়, তেওঁ বোলে PhD, মেকআপ চেকআপ কৰি পেলাই একেবাৰে কি ফটো পষ্ট দি থাকে। আৰু সেইগৰাকীৰ কথানো কি ক'ব, মানে কি হয়, তেওঁ হাগিবলৈ গ'লে মুতিবলৈ গ'লেও কিবা এটা খালেও জুচ এগিলাচ বনালেও মানুহ মৰিলেও, আনচাই জুবিন গাৰ্গৰ যেতিয়া মৃত্যু হৈছিলে সেই সময়তো তেওঁ কি কৰিছিলে, ফটোশ্বট মাৰিবলৈ গৈছিলে। আৰু এতিয়া পানীৰ ওচৰত মানুহৰ কিবা যদি দিয়ে ফটোশ্বুট নকৰিবনে? কিন্তু বহু লোকে সামাজিক মাধ্যমত কৈছে তেওঁ বোলে এতিয়া বিৰত আছে। আচলতে তেওঁক ধুই পেলাইছে যে। আৰু সেই কেইগৰাকীয়ে কি হৈছে, মুখ্যমন্ত্ৰী পত্নীৰ কথা নকওঁ, তেওঁ বাৰু মানে যায় নোযোৱাকৈ নাথাকে। আৰু এগৰাকী তেওঁতো একদম স্বামীৰ ইলেকশ্যনত জিকিব লাগিব, সেই গতিকে একেবাৰে দেখিছেনে নহয়, সৰু ডাঙৰ সকলোকে বাচ্চাবিলাকক সাৱটি ধৰি ধৰি কি মৰম চেনেহ। সেইগৰাকী কিন্তু আকৌ নাইকিয়া হৈ আছিলে, সেইগৰাকীও আহি হঠাতে উপস্থিত হ'ল মামীৰ মানে পিছে। গতিকে মুখ্যমন্ত্ৰীৰ পত্নীয়ে যিখিনি অনুদান আগবঢ়াম বুলি কৈছে সেইখিনি যদি হৈ উঠে, প্ৰকৃততে যদি হৈ উঠে, তেন্তে হ'লে বহুত ভাল খবৰ। আৰু ভিডিঅ'টো বনাই আছোঁ, বৰষুণো পৰিছে, ঘৰমুৱাও হৈ আছোঁ। আপোনালোকক কওঁ দেই, ৰিণিকী মামীয়ে কৈছে কি বোলে মানে ককা দেউতা নাতি আৰু হাতী তাৰ পইচা যিখিনি উঠিছে সেইখিনিহে তেওঁ মানে কৰিব। কিন্তু মই ভাবোঁ আৰু দেই, সেই ককা দেউতা নাতি আৰু হাতী তাততো অনেক কলা কৌশলী আছিলে নহয় জানো, তেওঁলোকৰ চাগে সকলোখিনি মেনেজ কৰিছে, কৰি পেলাই চাগে দিম বুলি কৈছে, গাত লৈছে। বাৰু যি কি নহওক, তেওঁ যিখিনি দিম বুলি কৈছে শেহতীয়াকৈ হ'লেও সেইখিনি বহুত ধন্যবাদ জনাইছোঁ। গতিকে যিয়ে নহওক আপোনালোকক ভাল খবৰটো দিলোঁ, মানে আহি পাই গ'লহি। আৰু বৰষুণো দিছে, এতিয়া ঘৰলৈহে গুচি যাবগৈ লাগিব। আহি পাই গ'লহি। আচলতে কি জানে, বিশেষ কিছুমান মানুহ আমাৰ নিচিনা মানে এলাই বাদুলি মানুহবিলাকক মানুহে নিবিচাৰে, সেইটো বেলেগ কথা। কিন্তু বিশেষ কিছুমান মানুহক বিচাৰে, কাৰণ তেওঁলোক সামাজিক মাধ্যমত যেতিয়াই তেতিয়াই য'তে ত'তে যায়। বিশেষতে যিগৰাকীৰ কথা কৈছোঁ মই, সামাজিক মাধ্যমত জুচ এগিলাচ কিবা এগিলাচ কৰিবলৈকো একদম মানে মাংস অকণ বনাবলৈকো যেনেকৈ সামাজিক মাধ্যমত দি থাকে। কিন্তু তেওঁ এতিয়া সেই বানপানীৰ সময়ত সহায় কৰা ফটো এখন তেওঁ দিব নোৱাৰে। এখন ফটো দেখিছোঁ যোৱা বছৰে নে কোন বছৰৰে নাজানো, আগৰেও হ'ব পাৰে, তেনেকৈ কিছুমান প্ৰচাৰ কৰি থাকে নহয় নিউজবিলাকে। গতিকে যি কি নহওক, তেওঁলোকে সেইখিনি যে দিছে, মানে সেইগৰাকীৰ কথা বেলেগ কৈছোঁ দেই, মুখ্যমন্ত্ৰীৰ পত্নীৰ কথাহে কৈছোঁ। যিয়ে নহওক ৰ'ব, বৰষুণ আহিছে, গৈ লওঁ ঘৰলৈ। আহি পাই গ'লোহি ঘৰ। কি কৈ আছিলোঁ পাহৰিয়ে গ'লোঁ। আমাৰ বিশেষ মহিলা দুগৰাকীৰ কথা কৈ আছিলোঁ নহয় জানো। তেওঁলোকক বিচৰা কাৰণ বহুত আছে। এগৰাকী হ'ল মুখ্যমন্ত্ৰীৰ পত্নী, আৰু আনগৰাকী হ'ল দেখিছেই নহয় একদম ওপৰমালৰ পত্নী। গতিকে ওপৰমালৰ পত্নীয়ে প্ৰতিটো সময়তে একদম ভিডিঅ' দিয়েই থাকে, ৰিলছ হয় নে নহয়, হগা পদা শোৱা খোৱা চব। আচৰিত যে এই এসময়ত যে আপোনালোকৰ মনত আছেনে নাজানো, আজিৰ পৰা
মানে জুবিন গাৰ্গ যেতিয়া ঢুকাইছিলে তেতিয়া যে তেওঁ মানে জুবিন গাৰ্গ খৰি দি থকা সেইখিনি সময়ত যে ফটোশ্বুট মাৰিছিলেগৈ, কেনেকুৱা মানসিকতাৰ মানুহ বাৰু। আৰু সেইখিনি কথা যদি মানে বহলকৈ হেৰি কৰিবলৈ যায় তেতিয়া কি কৰিব, ওপৰৰ মালে মানে মানুহক একদম এই কেছ দে, আমুক দে, তামুক দে, তেনেকৈ ক'ব, নহয় জানো। যিয়ে কি নহওক এতিয়া আহি পালেহি, ওপৰৰ মালৰ পত্নীয়ে কি দিছে আমি নাজানো, কিন্তু ৰিণিকী মামীয়ে কি দিলে মই আপোনালোকক ক'লোঁ। 1 কোটি টকা সাহাৰ্য দিছে আৰু তাৰ বাদে হেৰি কিবা স্কুলৰ কাৰণে সেইখিনি পইচা দিছে। আৰু কিন্তু তাৰ মানে তেখেতসকলে দিয়াৰ আগতেই কি হৈছে, বদৰুদ্দিন আজমল চাহাবে সেইখিনি ঘোষণা কৰিছে। আৰু সেইখিনি ঘোষণা কিন্তু তেওঁলোকে আগতেই কৰিব লাগিছিলে, কিন্তু তেওঁলোকে আগতে নকৰি পেলাই কি কৰিলে, পিছতহে কৰিলে। যিয়ে নহওক মুখ্যমন্ত্ৰীৰ পত্নী বদৰুদ্দিন আজমলতকৈ কিন্তু পাছত থাকিল। অপ্ৰিয় হ'লেও কিন্তু এইটো সত্য কথা। আৰু কিয়নো বাৰু তেওঁলোক ইমান সোনকালে আহিব, কাৰণ বোকা পানী খচি কোন যাব, ক'ত যাব, হয়নে নহয়। তেওঁলোক এনি টাইম এচিৰ তলত থকা মানুহে বাৰু সেই বোকা পানী খচিবলৈ যাব নেকি। কিন্তু কি হ'ল, মানুহৰ মানে যেতিয়া নেকি ৰাইজৰ ওচৰত তলৰ সন্মুখীন হয় তেতিয়া আহিবলৈ বাধ্যই হয়। আৰু তেওঁলোক তালৈ নাযায়। ওপৰৰ মালৰ পত্নী কিবা এটা ফটোশ্বুটৰ কাৰণে যাব পাৰে, সেইটো একেবাৰে মানে অপ্ৰিয় হ'লেও সত্য কথা। কিন্তু মামী তাত নাযায়, সেইখিনিকে তেওঁ ঘোষণা কৰিছে। আৰু তেওঁ মামীৰ বহুত কাম কাজ থাকে। ইয়াত মামীতকৈ মানে কি হৈছে, কি বুলি ক'ব লাগিব, মামী চুলিতকৈও তেওঁ সম্পত্তিৰ মানে অফিচ কাছাৰীবিলাক বহুত বেছি, ইমানেই কৈছোঁ। চলি গণিব পাৰিব যদি আপোনালোকে অফিচ কাছাৰী মামীৰ গণিব নোৱাৰে। গতিকে তেওঁ যোৱাটো সম্ভৱেই নহয়। যিয়ে নহওক কষ্ট কৰি আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই, তেওঁ কিন্তু মানিব লাগিব দেই। তেওঁ ক'ৰবাত মাথা চাথা মাৰি হ'লেও মানে সকলোখিনি মেনেজ কৰি আছে, সেইটো একেবাৰে সঁচা কথা। আপোনালোকেও সেইটো মানে মানিব লাগিব। গতিকে যিয়ে নহওক বন্ধু বান্ধৱীসকল, আপোনালোকৰ পৰা এতিয়া লৈছোঁ বিদায়, বাই বাই। আৰু আহি আছে একদম বৰষুণ, যি গৰম মাৰিছে, বৰষুণ দিয়াৰ কাৰণে কিন্তু এক চাইডৰ পৰা ভালো হৈছে। বাই বাই।